নমস্কাৰ মোৰ নাম জ্যোতিষ্ম বৰা কাটঅফৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ থাম্বনেল দেখি গম পাইছে কেনেকুৱা ধৰণৰ ভিডিঅ' এটা বনাবলৈ লৈছোঁ চাওক মই আজি দুটা কথা আপোনালোকক ক'বলৈ লৈছোঁ কথা দুটা ভালদৰে মনোযোগ দি শুনিব মই আগতে বহুত কাটঅফৰ ভিডিঅ' বনাইছোঁ দুটা তিনিটামান বনাইছোঁ 58 59 60 আহিব কৈ আছোঁ কিন্তু চাওক দুটা কথা আগতেও ভুল হৈ গৈছে এই দুটা যদি হ'বলৈ হয় কিন্তু কাটঅফ বাঢ়ি যাব এতিয়া চাওক কথা দুটা কি প্ৰথমটো হৈছে যে ভুয়া ডিএলএড সাৰ্টিফিকেট বা বিএড সাৰ্টিফিকেট ভুয়া বুলি কেনেকৈ কৈছোঁ আগৰবাৰো হৈ গৈছে যে আপোনাৰ ওয়েষ্ট বেংগলৰ পৰা বিএড কৰিছে তামিলনাডুৰ পৰা ডিএলএড কৰিছে অৰুণাচলৰ পৰা ডিএলএড কৰিছে আহি অসমত এপ্লাই কৰিছে হেতু লিগেল ইলিগেল মই তাত ক'বলৈ নাযাওঁ কিন্তু বহুত সংখ্যক প্ৰাৰ্থী বহুত সংখ্যক ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ্থী ভুয়া আছে গতিকে এই সকলৰ ওপৰত যদি বিহিত ব্যৱস্থা নলয় চাওক 50 জনো যদি ভুয়া ওলাই কিন্তু 50টা সিট খাই দিব যদি 20 জন ভুয়া ওলাই কিন্তু 20টা সিট খাব তেনেকৈ গতিকে যেহেতু আমাৰ সিটৰ সংখ্যা বহুত কম যদি 20টা সিট খাই পেলাই তেতিয়াতো বহুত মানে যোগ্য প্ৰাৰ্থীয়ে নাপাব ন গতিকে এই সকলৰ ওপৰত যাতে একদম উচিত বিচাৰ হয় সেই কথা যাতে আপোনালোকে DWক স্পষ্টতাৰে জনাই দিয়ক কাৰণ আগতে এনেকৈ ওয়েষ্ট বেংগলত বিএড কৰি ডিএলএড কৰি বহুতে 97 98% পাই চাকৰি লৈ থৈছে গতিকে ইয়াৰ স্পষ্টতা আহিব লাগে প্ৰথম কথা আৰু ইয়াতকৈ ডাঙৰ কথা দুই নম্বৰ কথাটো কি গম পায় এই 2024 যিসকলে সিটেট কোৱালিফাইড হৈছে আমাৰ এপ্লাই কৰাখিনিও আছে এপ্লাই নকৰাখিনিও আছে বহুতে ধৰ আগতে কৰিছিলে 96 97 91 92 পাই থৈছিলে তাৰ পিছত 2024 কি কৈছিলে 100+ মাৰ্ক পাইছে তাৰ পিছত এপ্লাই কৰিব বিচাৰিছিলে বা কিছুমানে পাস কৰা নাছিলে এপ্লাই কৰিছিলে 2024 জানুৱাৰীত যোনটো হেৰি আছিলে লাষ্ট ডেট হোৱাৰ পিছত কি কৰিছিলে তেওঁলোকে কি কৰিছিলে ওমাৰচিট আহিলে কিন্তু তেওঁলোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা নাছিলে হেতু কাৰণে কি কৰিছিলে তেওঁলোক তেনেকৈ এপ্লাই কৰি দিছিলে ওমাৰচিটখন লৈ এপ্লাই কৰি দিছিলে 2024 যোনটো জানুৱাৰী যোনখিনি সিটেট কোৱালিফাইড হৈছিলে গতিকে তেনেকুৱা মানুহ কিন্তু বহুত আছে 100+ মানুহ আছে 100+তকৈ বেছি মানুহ আছে যি সিটেট কোৱালিফাইড হোৱা নাই কিন্তু মানে এডভাৰটাইজমেণ্টটো যেতিয়া ওলাইছে তেতিয়া সিটেট কোৱালিফাইড নাছিলে কিন্তু সেই মানুহখিনিয়ে এপ্লাই কৰিছে গতিকে এই দুই ধৰণৰ মানুহ ইয়াতো যদি 100 মানুহ ওলাই আগৰটোতো যদি 100 মানুহ ওলাই 200 মানুহ যদি সোমাই যায় কাটঅফ কিন্তু বহুত বেছি যোৱাৰ সম্ভাৱনা আছে গতিকে এই ক্ষেত্ৰত DWক আপোনালোকে জনোৱা উচিত গতিকে যদি মানে তেওঁলোকৰ ওপৰত উচিত ব্যৱস্থা নলয় বা ভেৰিফিকেশ্যনটো যদি নিকা নহয় কিন্তু তেতিয়াহ'লে কাটঅফ বহাৰ সম্ভাৱনা আছে গতিকে এটা কথা মন কৰা উচিত ঠিক আছে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম